আজি ৰাতি ৩টামান বজাৰ পৰা আমাৰ ইয়াত মাথাউৰিটো ভাগি আহিছে। আমাৰ এতিয়া পুৰণা মাথাউৰিটো আছিলে, তাতে ইয়াতে মানে যোৱা 2022 চনত যিটো ডাঙৰ পানী হ'ল, তাৰ ওপৰত লক্ষ্য কৰি আমি এটা ডাঙৰ মাথাউৰিৰ কাৰণে আশা কৰি আছিলোঁ আৰু চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ আমি শুনা মতে শুনিছোঁ 20 কোটি টকাৰ বোলে এটা ডাঙৰ মাথাউৰি আহিছে আৰু দেখিছোঁ হয়ও প্ৰকাণ্ড মাথাউৰি বনাইছে, কিন্তু মাথাউৰিটো সম্পূৰ্ণ কৰিব নোৱাৰিলে, যাৰ ফলত আজি এই জলমগ্ন আমি অৱস্থাত পৰিব লগা হৈছে। 2022 চনত যিটো জীয়াতে ভুগিছিলোঁ পানীৰ কাৰণে, আজিও সেই একেটা অৱস্থাই হৈছে, একমাত্ৰ মাথাউৰিটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে। আৰু মাথাউৰিটো সম্পূৰ্ণ নোহোৱাত চৰকাৰ গাফিলতি আছে, লগতে আমাৰ গাঁৱৰে কিছুমান ব্যক্তি আছে যিসকলে নিজৰ মাটি এৰি নিদিয়ে সেই মাথাউৰিটোৰ ওপৰত যাবৰ কাৰণে, আৰু সেই মাথাউৰিটো মাটি নিদিয়ে, কিন্তু তেওঁলোকো এতিয়া সেই জলপৃষ্ঠৰ মাজত সোমাই আছে। গতিকে আমি অনুৰোধ কৰিছোঁ তেওঁলোকেও বুজক কথাটো, চৰকাৰৰ ফালৰ পৰাও লাগিলে তেওঁলোকক ক্ষতিপূৰণ দিয়ক, দি হ'লেও সেই মাথাউৰিটো বনোৱাৰ ব্যৱস্থা কৰক। যে কৰিলে আমি গোটেই গাঁওখনৰ লগতে কামপুৰ অঞ্চলটো আমি উপকৃত হ'ম যদি মাথাউৰিটো সম্পূৰ্ণ হয়। কিমান মানুহ আছে আজি? আমাৰ এই গাঁওখনততো আমাৰ এই গাঁওখনত 150 ঘৰ মানুহ আছে, কিন্তু আমাৰ গোটেই অঞ্চলটোত প্ৰায় 300-400 ঘৰ মানুহ আছে। এই গোটেই 300-400 ঘৰ মানুহ আমাৰ এই মাথাউৰিটোৰ কাৰণে পানীত দিব লগা হৈছে। গতিকে যদি মাথাউৰিটো সম্পূৰ্ণ হয় তেতিয়াহ'লে হয়তো আমি 300-400 ঘৰ মানুহ আমি বিপদৰ পৰা ৰক্ষা পৰিম। আৰু বিশেষকৈ এতিয়া অসুবিধা হৈছে বিশেষ গৰু ছাগলীৰ কাৰণে। গৰু ছাগলীবিলাক আমি ৰাখিব পৰা নাই, আমি ইয়াত পানীত ৰাখিব নোৱাৰোঁ, 200 ঠাইলৈ লৈ গৈছোঁ, কিন্তু তাত নিয়ে ঘাঁহ পানীৰ ব্যৱস্থা নাই, আৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা এতিয়ালৈকে ব্যৱস্থা অহা নাই। হয়তো পিছত আহে যদি আমি নাজানো, কিন্তু বৰ্তমানলৈকে আমি চৰকাৰৰ একো সুবিধা পোৱা নাই। আজি ৰাতি 3টামান বজাৰ পৰা আমাৰ ইয়াত মাথাউৰিটো ভাগি আহিছে। আমাৰ এতিয়া পুৰণা মাথাউৰিটো আছিলে, তাতে ইয়াতে যোৱা 2022 চনত যিটো ডাঙৰ পানী হ'ল, তাৰ ওপৰত লক্ষ্য কৰি আমি এটা ডাঙৰ মাথাউৰিৰ কাৰণে আশা কৰি আছিলোঁ আৰু চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ আমি শুনা মতে শুনিছোঁ 20 কোটি টকাৰ বোলে এটা ডাঙৰ মাথাউৰি আহিছে আৰু দেখিছোঁ হয়ও প্ৰকাণ্ড মাথাউৰি বনাইছে, কিন্তু মাথাউৰিটো সম্পূৰ্ণ কৰিব নোৱাৰিলে, যাৰ ফলত আজি এই জলমগ্ন আমি অৱস্থাত পৰিব লগা হৈছে। 2022 চনত যিটো জীয়াতে ভুগিছিলোঁ পানীৰ কাৰণে, আজিও সেই একেটা অৱস্থাই হৈছে, একমাত্ৰ মাথাউৰিটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে। আৰু মাথাউৰিটো সম্পূৰ্ণ নোহোৱাত চৰকাৰ গাফিলতি আছে, লগতে আমাৰ গাঁৱৰে কিছুমান ব্যক্তি আছে যিসকলে নিজৰ মাটি এৰি নিদিয়ে সেই মাথাউৰিটোৰ ওপৰত যাবৰ কাৰণে, আৰু সেই মাথাউৰিটো মাটি নিদিয়ে, কিন্তু তেওঁলোকো এতিয়া সেই জলপৃষ্ঠৰ মাজত সোমাই আছে। গতিকে আমি অনুৰোধ কৰিছোঁ তেওঁলোকেও বুজক কথাটো, চৰকাৰৰ ফালৰ পৰাও লাগিলে তেওঁলোকক ক্ষতিপূৰণ দিয়ক, দি হ'লেও সেই মাথাউৰিটো বনোৱাৰ ব্যৱস্থা কৰক। যে কৰিলে আমি গোটেই গাঁওখনৰ লগতে কামপুৰ অঞ্চলটো আমি উপকৃত হ'ম যদি মাথাউৰিটো সম্পূৰ্ণ হয়। কিমান মানুহ আছে আজি? আমাৰ এই গাঁওখনততো আমাৰ এই গাঁওখনত 150 ঘৰ মানুহ আছে, কিন্তু আমাৰ গোটেই অঞ্চলটোত প্ৰায় 300-400 ঘৰ মানুহ আছে। এই গোটেই 300-400 ঘৰ মানুহ আমাৰ এই মাথাউৰিটোৰ কাৰণে পানীত দিব লগা হৈছে। গতিকে যদি মাথাউৰিটো সম্পূৰ্ণ হয় তেতিয়াহ'লে হয়তো আমি 300-400 ঘৰ মানুহ আমি বিপদৰ পৰা ৰক্ষা পৰিম। আৰু বিশেষকৈ এতিয়া অসুবিধা হৈছে বিশেষ গৰু ছাগলীৰ কাৰণে। গৰু ছাগলীবিলাক আমি ৰাখিব পৰা নাই, আমি ইয়াত পানীত ৰাখিব নোৱাৰোঁ, 200 ঠাইলৈ লৈ গৈছোঁ, কিন্তু তাত নিয়ে ঘাঁহ পানীৰ ব্যৱস্থা নাই, আৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা এতিয়ালৈকে ব্যৱস্থা অহা নাই। হয়তো পিছত আহে যদি আমি নাজানো, কিন্তু বৰ্তমানলৈকে আমি চৰকাৰৰ একো সুবিধা পোৱা নাই।